নমস্কাৰ। DEE LPUP 5550টা পদৰ ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ হোৱা দিনাই অৰ্থাৎ 10 ছেপ্টেম্বৰৰ দিনাই DEEৰ ফালৰ পৰা এখন নোটিছ জাৰি কৰা হৈছে। সেই নোটিছখনত কোৱা হৈছে কিছুমান প্ৰাৰ্থীৰ ক্ষেত্ৰত লক্ষ্য কৰা হৈছে যে তেওঁলোকে DEEৰ অধীনৰ LPUPৰ 5550টা শিক্ষক পদৰ বাবে ভিন্ন টেট ৰোল নম্বৰ বা চাৰ্টিফিকেট ব্যৱহাৰ কৰি একাধিকবাৰ আবেদন কৰিছে। ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত একাধিক জিলা আৰু একাধিক পদত যিসকল প্ৰাৰ্থীৰ নাম আহিছে তেওঁলোকে DEEৰ অফিচিয়েল ৱেবছাইট www.deeassam.gov.in গৈ এটা এপ্লিকেশ্যন ID বাছনি কৰি ল'ব লাগিব। আৰু এই বাছনি প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰৰ পৰা 18 ছেপ্টেম্বৰলৈ উপলব্ধ হ'ব। এই নোটিছখনৰ যোগেদি প্ৰাৰ্থীসকলক জব কনফাৰ্মেশ্যন কৰাৰ এটা সুবিধা প্ৰদান কৰা হৈছে। যদিহে কোনো প্ৰাৰ্থীয়ে নিজৰ পচন্দ অনুসৰি এটা পদৰ বাবে এটা আবেদন ID বাছি নলয় তেন্তে ৰেণ্ডম চিলেক্ট কৰি এটা এপ্লিকেশ্যন ID গ্ৰহণ কৰা হ'ব। নেক্সট প্ৰভিজনেল মেৰিট লিষ্টত এবাৰহে নাম আহিব, বাকীবোৰ অট'মেটিকেলি ডিলিট হৈ যাব। ইয়াৰ ফলত কাট অফ কিছু পৰিমাণে হ্ৰাস পাব।